নমস্কাৰ, আসসালামু আলাইকুম। মই আমিনুল হক। মই তথা আমাৰ গোটেই জখলা প্ৰডাকশ্যনৰ তৰফৰ পৰা আপোনালোক আটাইলৈ ঈদৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ। গোটেই বিশ্ববাসীলৈ, গোটেই অসমবাসীলৈ সকলো ভাল হওক, অশুভ শক্তিবোৰ নাশ হওক। যাকে নহওক, এটা বিশেষ কাৰণত ভিডিঅ'টো বনাবলৈ ওলাইছোঁ। কাৰণটো হৈছে এটা বিশেষ কাৰণে আমি জখলা প্ৰডাকশ্যনৰ তৰফৰ পৰা আমাৰ যিটো ঘৰ আছে, আমি জখলা পাৰ্কখন প্ৰত্যেক বছৰ ঈদত আমি নতুন নতুন সংস্কাৰ কৰোঁ। জখলা পাৰ্কখনক নতুন নতুনকৈ সজাওঁ আৰু সেয়েহে সেই জখলা পাৰ্কখন আমি কেনেকৈ সজাইছোঁ আপোনালোকক দেখাব বিচাৰিছোঁ, যাতে আপোনালোকো ইনস্পায়াৰ হয় নিজৰ ঘৰত যদি পাৰে এনেকুৱা। প্ৰথমে মই দেখাব খুজিছোঁ, এইফালে আহিব, আমাৰ এই ৰুমটো চাব পাৰে। এই আমাৰ এইবোৰ নৃত্য কৰ্মশালাৰ এইখন মই ৰিচেণ্টলি পোৱা আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ যি জোনাকী ফিল্ম ফেষ্টিভেল, জোনাকী ফিল্ম ফেষ্টিভেলত পোৱা এখন ফলক, এইখন ধুনীয়াকৈ সজাই থৈছোঁ। এইবোৰ চাব পাৰে। এইখন কোঠাৰ কাগজৰ এখন ডেগা, এইখন কাজিয়া কৰিলে আমি মানে লৈ যাব পাৰোঁ, মানুহে মানে চক খাই যাব, কিন্তু তেনেকুৱা নহয়। সেই কাগজৰ আমি তেনেকৈ বনাই থৈছোঁ। এইফালে আহিব পাৰে। এইবোৰ এইখন জোনাকী ফিল্ম ফেষ্টিভেলৰ চাৰ্টিফিকেট, এখন ধুনীয়াকৈ সজাই আনি থৈছোঁ। মোৰ জীৱনৰ কাৰণে এখন বহুত বিশেষকৈ আমাৰ জখলা প্ৰডাকশ্যনৰ মানে যদি ফিল্ম ফেষ্টিভেলৰ যাত্ৰা কোৱা যায়, তেনেহ'লে জোনাকীতে আৰম্ভ হৈছে। এইটো নতুনকৈ বনাইছোঁ আমি কাঠেৰে, একেবাৰে ডমেষ্টিক ঘৰত বনাইছোঁ, কাঠ আৰু বাঁহ সজাই এনেকৈ সজাইছোঁ। তাত আমাৰ যিবোৰ আমাৰ ট্ৰফি আছে, এইটো মই এই এটা এৱাৰ্ড পাইছিলোঁ, সাহিত্য অন্বেষণৰ পৰা দিছিলে। সেই এৱাৰ্ডটো ইয়াতে সজাই থৈছোঁ। এইবোৰ এৱাৰ্ড কিবা কিবি, এইখন ফলক, এইখন ভাইটি ক্ৰিকেট খেলি পাইছিলে। ক্ৰিকেটটো মোৰ বহুত প্ৰিয়, বা আমাৰ এই সপোনতাত সেইকাৰণে আমি ক্ৰিকেটৰ কৰিছিলোঁ। এইবোৰ চাব পাৰে, এইবোৰ বাঁহৰ আমি এইবোৰ কিবা কিবি কৰি দিছোঁ। এইবোৰ গ্লাছ পেইণ্টিং। এইখন মোৰ জন্মভূমিত প্ৰকাশ পোৱা। তেনেকুৱা বাতৰি বহুত আছে, কিন্তু মই গোটেইবোৰ আৰু আমি সংযোগ কৰিব পৰা নাই বা বন্ধাই দিব পৰা নাই। এইটো জন্মভূমিত এইটো এটা খুব ধুনীয়া আৰ্টিকেল এটা প্ৰকাশ পাইছিলে। সমস্যাৰ সাগৰ নেওচি সপোনৰ দেউকা মেলিব বিচৰা বাইহাটাৰ চুটি ছবি নিৰ্মাতা আমিনুল হক। এইখন বিশেষ, এইখন নতুনকৈ আনিছোঁ। এইখন হৈছে ৰূপান্তৰ বুলি এটা NGO আছে বাংলাদেশৰ। এই বাংলাদেশৰ NGOটোত মই গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়ি থাকোঁতে ইণ্টাৰ্ণশ্বিপ কৰিছিলোঁ 6 মাহৰ বাবে। 6 মাহ নহয়, এমাহৰ বাবে, য'ত আমি শিকিছিলোঁ মানে কিদৰে ফক মিডিয়া ইউজ কৰি গাঁৱৰ ডেভেলপ কৰিব পাৰি। এইখন তাৰে চাৰ্টিফিকেট। এইখন মোৰ জীৱনৰ এটা অন্যতম ডাঙৰ এচিভমেণ্ট। এইখন দেখি এইখনে আৱাজ বুলি এটা হিন্দী পৰ্টেলত এইটো মোৰ নিউজ প্ৰকাশ কৰিছিলে, আৰিফ দাই কৰিছিলে। এইটো খুব ধুনীয়া নিউজ। বাকী আপোনালোকক এতিয়া আমাৰ চোতালখন দেখাব খুজিছোঁ। চাওক, এইখন হৈছে জখলা পাৰ্ক। এই পাৰ্কখন আমি সজাইছোঁ, ধুনীয়াকৈ সজাবলৈ চেষ্টা কৰিছোঁ, যাতে ঘৰখন আমাৰ ধুনীয়া হৈ থাকে। ঘৰখন ধুনীয়া হৈ থাকিলে মনবোৰ ধুনীয়া হৈ থাকে, আৰু মনবোৰ ধুনীয়া হৈ থাকিলে মানুহৰ বেমাৰ কমে। সেইকাৰণে আপোনাৰ চৌপাশে থকা পৰিৱেশটো ধুনীয়া হৈ থকাটো জৰুৰী। বিশেষকৈ এইটো চাব পাৰে, এইটো ডাষ্টবিন, এইটো বাঁহেৰে বনোৱা। আমি চব ঘৰৰ নিজে বনোৱা, কাৰণ আমি ইমান ইনভেষ্ট কৰিব নোৱাৰোঁ বাঁহেৰে। এইফালে চাব পাৰে, এইখন আমি কাঠৰ ফলক কৰিছিলোঁ। ইমানেই কষ্ট কৰা যাতে ঈশ্বৰে কপালত সফলতা লিখি দিবলৈ বাধ্য হয়। এইটো আমাৰ হোপ নট আউট চিনেমাখনৰ এটা খুব ধুনীয়া ডায়লগ। এইটো আমাৰ মানি অন মাইণ্ডৰ ডায়লগ। চকু মুদি কৰা প্ৰতিটো বিশ্বাস একোটা অন্ধবিশ্বাস। এইটো খুব ভাল কথা আচলতে। এইটো এটা হজৰত মহম্মদ ছাল্লাল্লাহু আলাইহি ছাল্লামৰ এটা বাণী। এ ফাদাৰ গিভ হিজ চাইল্ড নাথিং বেটাৰ দেন এ গুড এডুকেশ্যন। এজন দেউতাকে সন্তানক দিব পৰা আটাইতকৈ ধুনীয়া উপহাৰটো হৈছে শিক্ষা। এইটো চাব পাৰে। এইটো আমাৰ যি স্কুটি আৰু বাইক আছে, বাইকৰ চকাটো কেনেকৈ সজাই কেনে তাক এনেকৈ দিছোঁ। এইবোৰ বাঁহৰ বেৰ এনেকৈ এটা সৌন্দৰ্য বৰ্ধনৰ কাৰণে। লুক এট দিছ। এইখন চাব পাৰে। এইখন ইয়াতে আহিলেই আপোনালোকে ফটো তুলিব পাৰে, যিসকলে আমাৰ আশে পাশে থাকে, আহি ইয়াতে ফটো তুলিব পাৰে। এক ধুনীয়া পৰিৱেশ। এইটো স্মল এম ইজ এ ক্ৰাইম, হেভ গ্ৰেট এম। ডাঙৰ সপোন দেখিব দিছে। ডাঙৰ সপোন দেখিলেহে আচলতে সপোনবোৰ পূৰ হয়। সৰু সপোন হ'লে তাৰ সীমাবদ্ধতা। আটাইতকৈ ইণ্টাৰেষ্টিং বস্তু এইটো এটা বেম্বো লেম্প, মানে বাঁহৰ লাইট। আমি বাঁহৰ এইটো এটা ৰেষ্টুৰেণ্টবোৰতো দেখা যায়। আমি এইটো আমাৰ আমি পাহাৰত গৈ কিনে বাঁহ আনিছোঁ, সেই বাঁহৰ পৰা এইবোৰ আমি এনেকৈ সজাইছোঁ মানে ধুনীয়াকৈ। এইটো বিশেষকৈ এইটো ৰাতিৰ ক্ষেত্ৰত এটা খুব ধুনীয়া লাইট এটা দিয়ে, এটা ফিল্ড লাইট, যোনটো ফিল্ডটো এতিয়া ইয়াতে দিয়ে। এফালে আহিব এইটো আমি এইবোৰ পেলনীয়া বটলবোৰ আমি এনেকৈ আগতে কৰিছিলোঁ, এবাৰ নতুনকৈ এটা সংযোগ কৰিছোঁ। পেলনীয়া বটলবোৰ এনেকৈ সজাই থৈছোঁ। এইটো সেই ফুলে এনেকৈ ধুনীয়াকৈ সজাইছোঁ। এইফালে আহিব পাৰে। এইটো হিৰুদাৰ খুব, আমাৰ কোনেনো নাজানে, যোনে কবিতা ভাল পায় সকলোৱে জানে লাইনটো। প্ৰেম নিশ্চয় এনেকুৱাই আৱৰণ খুলি হৃদয় জোৰা। এইখন এখন পক্ষী প্লেট।
তাক আমি সজাবলৈ চেষ্টা কৰিছোঁ। এইবোৰ গছ গছনি আপুনি দেখিছে, আমলখি কিবা কিবি এইবোৰ আছে। এইটো এটা হাৰ্ট হৃদয়, এইটো প্ৰেম সকলোতকৈ ইম্পৰ্টেণ্ট বস্তু পৃথিৱীত। প্ৰেম নহ'লে মানুহৰ জীৱন, প্ৰেম মানে মই এই ভাল ল'ৰা ছোৱালী সেই প্ৰেমেই নহয়, গোটেই বিশ্ব প্ৰেম। আপুনি জীৱনক ভাল পাব লাগিব। তাৰপিছত এইটো চবচে ইম্পৰ্টেণ্ট আমাৰ ইম'চন। আমি যি কৰিম যেতিয়াই কৰিম ইয়াৰ দ্বাৰাই কৰিম। কৰিব লগা কাম বহুত আছে পৃথিৱীত, আপোনালোকে আমাক মৰম দিয়ক, ইয়াৰ দ্বাৰা কৰিম। আৰু এইটো হৈছে আমাৰ, এইটো বহুত পুৰণাই হ'ল, মন যায়। এইটো মনত পৰিলে দুখেই লাগে আচলতে, জুবিন দা আমাৰ মাজত নাই। এইটো মন যায় চিনেমাখন, বা মন যায় আমাৰ সকলোৰে, মোৰ গাড়ীটো আছে মন যায়। চ' এনেকৈ আৰম্ভণিতে আমি মন যায়। আৰু এই চোতালখন আপোনালোকে আমাৰ ইকিগাই ফিল্মখনৰ এটা শ্বটত দেখা পাবই। আৰু এইটো চাব পাৰে, এই পৰিৱেশটো, এইবোৰ ৰং চং নতুনকৈ কৰিছোঁ, ফুল চুল বহুত আছে, যথেষ্ট ফুল আছে, যথেষ্ট ফুল আছে। আমি ফুল চুল এইবোৰ সজাই ধুনীয়াকৈ ৰাখিছোঁ। পাৰিলে আপোনালোক আহিব জখলা পাৰ্কত, এবাৰ চাই যাব, সুবিধা মিলাই এক কাপ আহিব, আমি একেলগে চাহ একাপ খাম। মৰম দিব জখলা প্ৰডাকশ্যনক, আপোনালোকৰ মৰমীয়া লাগে, আমি আপোনালোকৰ মৰম পালে আমি আৰু কাম কৰিব পাৰোঁ। আৰু যথেষ্ট কাম আছে আমাৰ লগত জড়িত হৈ থাকিব। আকৌ এবাৰ সকলোৰে ঈদৰ শুভেচ্ছা জনালোঁ। ভালে থাকক সকলো, ভালে থাকক, অশুভ শক্তিবোৰ নাশ হওক, পৃথিৱী আকৌ সুন্দৰ হওক, ধুনীয়া। এইখিনিয়ে কৈ সকলোলৈ আকৌ ঈদৰ শুভেচ্ছা, ধন্যবাদ।